Hello guys, পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালো আৰু আজি অকমান ব্লগটো মানে ভিডিঅ'টো অলপ বেলেগ হ'ব ঘৰৰ ভিতৰতে হ'ব কিন্তু কি হ'ব মই তোমালোকক দেখাই আছো এতিয়া আৰু এইফালে আমাৰ ৰাতিপুৱা অংকুৰ ভাই আহি গৈছে নাইট ডিউটিৰ পৰা আৰু আমাৰ আৰু এজন মানুহ আছে জনজ্যোতি কলিতা আমাৰ জনজ্যোতি কোট এইটো আমাৰ জনজ্যোতি তো এয়া চোৱা এক্সপালছখন কেইদিনমান আগতে তোমালোকে দেখিছিলা চকা টকা গোটেই লাগি আছিল তাৰপিছত আজি হেডটো খুলিলো হেডত এটা সৰু প্ৰবলেম এটা আছে বাৰু হেতু পিছৰ কথা হেতু হৈ যাব হেতু সলভ হৈ গৈছে প্ৰায় তাৰ পাছত গোটেই বাইকখন খুলিছো এয়াৰ ফিল্টাৰৰ অৱস্থাটো মই তোমালোকক দেখাই আছো এয়াৰ ফিল্টাৰটো ক'ত গ'ল এইটো হ'ল এয়াৰ ফিল্টাৰৰ অৱস্থাটো চোৱা খতম হৈ গৈছে এইটো চেঞ্জ কৰিব লাগিব তাৰপিছত আগৰ চকাটো তোমালোকক মই কৈছিলো যে মই কেলিবাৰ খুলি ফালে ধুনীয়াকৈ মই মানে চামাৰাবা কৰিম যিহেতু বাইকখন বহুত দিন পৰি আছে কিন্তু এতিয়া আৰু এটা মোৰ কনসেপ্ট আহিছে মাথাত আৰু ধুনীয়া লাগিব বাইকখন মই চাইছো সেইটো বস্তু তো তোমালোকক ফাৰ্ষ্ট টাইম মই এটা বস্তু দেখাই লওঁ বাহিৰত যাই ফেলে ৰখা দেই আৰু যেতিয়া কমপ্লিট হৈ যাব ন এইটো একচুয়ালি মডিফিকেশনে হ'ব আমাৰ জনজ্যোতিয়ে ক'ব কোৱা আৰু কামটো ষ্টাৰ্ট হৈছে আজিৰ পৰা 7 তাৰিখৰ পৰা তাৰিখ মানে কি কয় যোৱাকালিৰ পৰা হোৱাই নাই তাৰিখৰ পৰা আমি লাগিয়ে আছো আমি আৰু কামটোত লাগি আছো তো এতিয়া ইয়াতে কিয় আহিছো তোমালোকক দেখাই আছো এইটো হ'ল এক্সপালছৰ টায়াৰটো চোৱা আৰু এইটো হ'ল KTM টায়াৰ তো এইটো ৰিংটো এইটো এলয়টো লগোৱা হ'ব হেখন বাইকত আৰু এনেকুৱা খতৰনাক লুকছ এটা আহি আছে নহয় মানে তেতিয়া আমাৰ নাইট ডিউটিৰ পৰা অংকুৰ আহি অংকুৰেও বহুত লাগি দিলে একচুয়ালি ইয়াৰে বিয়াৰিংটো খুলিব পৰা নাছিলো হেতু খুলিলো লাগি আমি তিনটায়ে তাৰপিছত হেতুৰো খুলিব পৰা নাছিলো হেতুৰটো ইমান টাইম নালাগিল হেতুৰ খুলি গ'ল ফটকে কাৰণ বিয়াৰিং হেতুৰ আৰু ইটোৰ এনেও সেম নহয় তো ভাঙিয়ে দিছো হেতু আৰু বেয়াও হৈ গৈছিল কিনাৰ পৰা একবাৰো কিনা নাই 20000 কিলোমিটাৰ চলিছে তো এইটোটো আৰু ক'বই নালাগে তো যেহেতু মই সেকেন্ড হ্যান্ড আনিছো আৰু এইটো লগোৱাৰ পিছত এনেকুৱা এটা খাতৰা লুক আহিব নহয় তোমালোকে মানে চাই মানে কি কম আৰু তোমালোকক কিন্তু গাইস এটো ব্লগটো কন্টিনিউ হয় না ৰে গম না পাও কাৰণ ভাৰতে এটেক দিছে এতিয়া পাকিস্তানে উল্টা দিব যদি ব্লগটো ভাবি যাও ইউটিউবত যদি ব্লগটো নাহে তেনেহলে ভাবি হ'ব আমি বমাত ব্লাস্ট হৈছো বমাত ব্লাস্ট নহয় আমি পেহেলগাম পাইছো যায় ব্লগটো কন্টিনিউ হৈ আছে এক্সপালছখন কাৰাচিমান পাইছে যায় বুলি ভাবি ল'ব আৰু তোমালোকে ব্লগটো কন্টিনিউ নহ'ব পাৰে আৰু আমাৰ নহয় আমিতো বাৰু গাড়ীৰ মেকানিক হা আমি যেতিয়া লাগিছো কি জানো নাই ৰাজমিস্ত্ৰী একদম কি চেনি ঘৰৰ পৰা এডাল খৰৰ হাতুৰি লৈ আহিছে কি লম্বা চোৱা তোমালোকে এডাল মাৰি খুলিছো তাৰপিছত চেনি টেনি চব লৈ আহিছে ই আমাৰ ৰাজমিস্ত্ৰী তো ৰাজমিস্ত্ৰীৰ আজি কাম আহি গ'ল বাইকত তো এটা বস্তু দেখো কামৰ ইমানে প্ৰেছাৰ আমাটো উল্টাকে বেছিছে ক'ত ডিজাইন পিছফালে আছে নাই এইটোৱেতো কামৰ ইমানে প্ৰেছাৰ মানে গাইস এইগিটা বিয়াৰিং হয় যিফালে তোমালোকে বল দেখা পাইছা হেতু একচুয়ালি এক্সপালছৰ হয় ডিফাৰেন্সটো এইটোৱে এই সাৰ্কামফাৰেন্সটো অলপমান মানে কি বুলি কয় এক্সপালছৰ ডাঙৰ আৰু কেটিএমৰটো অলপ সৰু হয় এই সাৰ্কামফাৰেন্সটো আৰু এই হোলটো আকৌ কেটিএমৰ ডাঙৰ এক্সপালছৰ সৰু তো এনেকুৱা এইটো এই সাৰ্কামফাৰেন্সৰ বিয়াৰিং লাগিব কিন্তু হোলটো এইটোৰ নিচিনা লাগিব এইটোৰ নিচিনা এই মাজৰ হোলটো তো এইটো এতিয়া আমি বিচাৰি যাওঁ অৱস্থা বেয়া হৈ গৈছে নকচকৰ চোৱা এই ৰাতিপুৱাৰ পৰা লাগি আছো এতিয়া জাষ্ট অকমান হাতখন ধুই লৈছো ব্লগটো ষ্টাৰ্ট কৰিবৰ কাৰণে তো এতিয়া এইটো আনিব যাওঁ আৰু জনজ্যোতি আৰু মই আনিব যাওঁ আৰু অংকুৰে অলপ ৰেষ্ট লওক কাৰণ ই নাইট ডিউটি মাৰি মোৰ লগতে লাগিল আহি তো এইটোৱে আৰু কথা চাই থাকা আহিমতনে এই অৱস্থা চোৱা কলা পৰি গলি আৰু হাত তো এইয়ে আৰু মানে মডিফিকেশন পুৰা আৰম্ভ হৈ গ'ল আৰু এটা বহুত ডাঙৰ আপডেট আছে সেইটো মই লাহেকে কৈ আছো তোমালোকক ফাৰ্ষ্টে আমি ওলাই লওঁ আৰু গাইজ বহুত চিন্তা কৰি মানে ফাইনেলি ডিসিশন ললো যে আমি লাডাখ ট্ৰিপটো কৰিম কোন যাও এতিয়ালৈকে ফাইনেল হোৱা নাই বাট মই আৰু এমএটো পৰা ফাইনেল তাৰপিছত চাও আৰু কোনোবাই যদি জয়েন কৰে মই ইনষ্টাগ্ৰামত ষ্টৰি দিছো তো আৰু যদি কোনোবাই জয়েন কৰে ভাল লাগিব যায় বাট অলপ আমি দুটা গ'লে অলপ বৰিং লাগিব বাট ফিৰ ভি ভয় লাডাখ তো হেতুৰো প্লেনিং চলি আছে আৰু লাডাখ যাম যিহেতু অলপ আগৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব এনেকুৱা নহয় যে হঠাৎ যাম ক'বাত এই 300-400 কিলোমিটাৰ হেতু নহয় কিমান মান হ'ব ইয়াৰ পৰা 2000 কিলোমিটাৰ মান হ'ব ন আৰু তোমাৰ আউটফিট দেখাই দিও দিয়া কাম কৰা আউটফিট গাইস তো আজি মানে হে গাইস সামাৰ আউটফিট এটা কৰিলো আৰু এইটো মোৰ চাইনিজ স্পৰ্টিং এটা আৰু এইটো আমাৰ বড় মানুহৰ গামছা একচুয়ালি ৰাভা মানুহৰ হয় না মই নাজানো গাইস তো দি পাইছো আৰু গাইস এটা বস্তু দেখাই দিও এইটো সব দূৰৰ পৰা এনেকে ফুটবলে গাইস এই লুকসটো তোমালোকৰ কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা
তেনেহ'লে এতিয়া ওলাই যাওঁ আৰু ব'লা এতিয়া জনজ্যোতি আৰু মই যাই আছোঁ স্প্ৰে পেইণ্টটো আৰু বিয়াৰিংটো আনিবৰ কাৰণে আই হোপ যাতে পাই যাওঁ আৰু আজি মানে ইঞ্জিনৰ হেডৰ প্ৰব্লেমটো তাৰপাছত হেডৰটো সৰু এটা প্ৰব্লেম মাইনৰ প্ৰব্লেম সেইটো কৈ লাভ নাই তো সেইটো প্ৰব্লেমটো দেন চাকাটো যদি ইনষ্টল কৰিব পাৰোঁ দেন আজি মানে মানি যাম আৰু তোমালোকে কমেণ্ট ছেকশ্যনত গালি নাপাৰিবা বিকজ হেলমেট পিন্ধা নাই ওচৰতে যাই আছোঁ বাট ফিৰ বি হেলমেটটো এচেঞ্চিয়েল হয় আই নো বাট পিন্ধা নহ'ল গৰম বহুত লাগি আছে মানে আল্টিমেট একদম ৰাতিপুৱাৰ পৰা নহয় ক'ব গ'লে ৰাতিৰ পৰাই লাগি আছোঁ আমি তো চল্ভ কৰিবই পৰা নাই আৰু এটা পাৰ্ট খুলিছোঁ আৰু বহুত কাম আছে বাইকখনত আৰু পিছৰটোও মই বদলাম পিছৰটোও মই এলয় হুইল লগাম লাডাখ ট্ৰিপৰ আগতে মানে এক্সপালছখন ফুল্লি মডিফাইড কৰি দিম তো তোমালোকে চাই থাকা ডাইৰেক্ট বিয়েৰিঙৰ দোকানত লগ পাই আছোঁ দেই গাইজ একচুৱেলি আহি ক'ত পালোঁ আমি গণেশগুৰি পালোঁ ইয়াতেও আমি বিয়েৰিংটো নাপালোঁ এতিয়া যাব লাগিব বিয়েৰিং হাউচ 80 ৰোডত তাতে পাম তাতে এটা লাষ্ট লোক মানে তাতে চব চাইজৰ বিয়েৰিং পায় নাপালেও মানে ইয়াতে ৰেডি চেডি কৰি দি দিয়ে কেনেকৈ কি কৰে আই ডোণ্ট ন' মোৰ সেইটো প্ৰপাৰ নলেজ নাই তো আজি মানে গুৱাহাটীত মই 80 ৰোডলৈকে এটা গামছা পিন্ধিয়ে যাম তো মোৰ কণ্ডিশ্যনটো তোমালোকে চাব পাৰা এই ইয়াৰ কাৰণে ই বৰ ফূৰ্তি হৈছে মানে তো এতিয়া তালৈকে যাওঁ তো তাতে পাই গ'লে মানে বহুত ভাল আছিল আৰু কি ক'বা যিটো গৰম লাগিছে নহয় বাপৰে বহুত চাপৰি তুমি ন তো গাইজ ফাইনেলি বিয়েৰিংটো পাই গ'লোঁ একদম মাইনৰ অকণমান ডিফাৰেঞ্চ আছে সৰু চাইজ এটাৰ তো আই হোপ সেইটো হৈ যাব লাগে মোৰ মতে কাৰণ এনেও বিয়েৰিংকেইটা আমি অলপমান হেঁচি ফালে সোমাওঁতো তো আমি মিলাই দিম সেইটোৱে ভাবিছোঁ এতিয়া কিবা এটা মিলাব লাগিব আৰু বৰ্তমান আছোঁ 80 ৰোডত এতিয়া স্প্ৰে পেইণ্টটো কিনিব আছে স্প্ৰে পেইণ্টটো কিনি তোমালোকক ডাইৰেক্ট ৰুমত লগ পাই আছোঁ কাৰণ গৰম আল্টিমেট লাগিছে ডাইৰেক্ট ৰুমত লগ পাই আছোঁ ব'লা আৰু বাইক ক'ত কাচাৰাত পাৰ্কিং কৰিছোঁ চোৱা না অৱস্থা চোৱাচোন জাগাৰ মই ফাৰ্ষ্ট টাইম আহিছোঁ বে এইফালে ৰুম আহি পালোঁ আৰু এইফালে বিয়েৰিঙৰ কাম চলি আছে আমাৰ জনজ্যোতিক মই হেল্প কৰি দি আছোঁ ময়ো কৰি আছোঁ দেন এতিয়া ইয়াতে ৰিংটোত অকণমান দাগ পৰিছিল তো এইখিনি চিৰিজ পেপাৰ মাৰি প্লেন কৰি দিলোঁ আৰু এইটো তোমালোকে দেখা পাইছে স্প্ৰে পেইণ্টৰ বটল এইটো তো এইটোৱে চলি আছে আৰু আজিৰ ব্লগটোত এলয় হুইলটো লগোৱাটো দেখাম তাৰপিছত ব্ৰেকৰ কামটো থাকিব দেন ইঞ্জিন হেডৰ কাম থাকিব এণ্ড আফটাৰ ডেট কি থাকিব ৰেয়াৰ হুইলটোৰ কাম থাকিব ন জনজ্যোতি ৰেয়াৰ হুইলটো হৈ গ'লে আৰু টেনশ্যনে নাই আৰু ৰেয়াৰ হুইলটোৱে ফাইনেল তো ফাইনেল লুক তোমালোকে দেখা পাবা কিন্তু অলপ টাইম লাগিব এইটো ব্লগটো মানে অলপ দীঘলীয়া হ'ব এইটো ব্লগতে মই খতম নকৰোঁ এইটো চিৰিজ টাইপ হ'ব বা এপিছ'ড টাইপ হ'ব তো তোমালোকে চাবা কেনেকুৱা লাগিছে ক'বা এতিয়া এলয় চেলয় ধুনীয়াকৈ ধুই লওঁ তাৰপিছত কালাৰটো মাৰি পেলাই তোমালোকক দেখাই আছোঁ এইটো চোৱা কি ধুনীয়া ফিনিচিং বিয়েৰিং হৈ গ'ল এইফালেও চাওঁ দেখাই দিওঁ এইফালেও চোৱা ধুনীয়াকৈ বিয়েৰিং চেয়াৰিং খুৱাই দিলোঁ এতিয়া মানে KTMৰ হুইল এক্সপালছত যাব হয় মই বহুত এক্সাইটেড হৈ আছোঁ মানে এতিয়া অকণমান চিৰিজ মাৰিব আছে এইখিনি মাৰি লওঁ এয়া চিৰিজ পেপাৰ লৈ আছোঁ এইটো পাতলটো তাৰপিছত এইটো হ'ল মোটাটো য'ত মোটাটো মাৰিব লাগে তাত মোটাটো মাৰিম আৰু এলয়টো শ্লাইড এইখিনিত অকণমান ফুলি আছে এইটো গম নাপায় বাৰু টায়াৰ লগোৱা আছে কাৰণে এইটো একদম চকুতে নপৰে তো সেইটোৱে আৰু তো এতিয়া ধুনীয়াকৈ এইখিনি চাফা টাফা কৰি ৰিংটো ধুই লওঁ ধোৱাৰ পিছত কালাৰটো মাৰি পেলাই তোমালোকক দেখাই আছোঁ কালাৰটো মৰাৰ পিছত ব্লেক এলয়টো কেনেকুৱা লাগে চাই থাকা তোমালোকে এলয়টো ধুনীয়াকৈ চিৰিজ পেপাৰ বাগেৰা মাৰি পেলাই ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এতিয়া এই স্প্ৰে পেইণ্টটো জনজ্যোতিয়ে মাৰিব কাৰণ জনজ্যোতিয়ে ৰেপ চেপত আৰু পেইণ্ট চেইণ্টত অকণমান তাৰ হাতখন বেছি স্মুথ মানে আৰু মই ইমান কৰি নাথাকোঁ ন তো সেইটো কাৰণে মানে তাকে কৰিব দিছোঁ ধুনীয়াকৈ কালাৰটো কৰিব আৰু কালাৰ কৰাৰ পিছত তোমালোকে লুকটো চাবা ধুনীয়া লাগিব আৰু এলয়টো ফিট কৰিও দেখাই আছোঁ আৰু ব্ৰেকিংটো আজি ৱৰ্কিং কণ্ডিশ্যন কৰোঁ নে নাই ঠিক নাই জন কি কোৱা আজিয়ে কৰোঁ নেকি ক্লেমটো বনোৱা হৈ যাব কিন্তু এক্সপালছৰ পিছৰ টায়াৰটো এতিয়া পামচাৰ হৈ আছে আৰু সেইটো টায়াৰ বনায়ো লাভ নাই গোটেই খতম আছে সেইটো টায়াৰ বাৰু তোমালোকে এইটো চোৱা এতিয়া কালাৰটো মাৰি লওঁ কালাৰটো মাৰাৰ পিছত আমি ফাইনেল ডিচিশ্যনটো ল'ম যে আজি ব্ৰেকৰ কামটো কৰোঁ নে নকৰোঁ কাৰণ বহুত ভাগৰ লাগিছে কালি ৰাতিৰ পৰা শুৱাই নাই বাইকতে লাগি আছোঁ সেইটো চাই লগা আৰু পেইণ্ট কৰাৰ আগতে গাইজ সদায় তোমালোকে এনেকৈ চেক কৰি ল'বা তেতিয়া কালাৰটো মানে যিখিনি তলত পৰি থাকে গোট খাই থাকে সেইটো মানে পুৰা নৰ্মেল হৈ যায় মাৰা আৰু এতিয়া ভাল লাগিব কলা কৰি দিম নেকি ফিভাৰখন এইটো কৰি লওঁ তাৰপিছত তোমালোকক ফাইনেল লুক দেখাই আছোঁ নে কি জনজ্যোতি ফাইনেল লুকত দেখাম একদম গাড়ীত ফিটিং কৰি উঠি দেখাম তোমালোকক কাল্লুকালিয়া গাইজ আফটাৰ লটছ অফ ট্ৰায়েল আমাৰ এইটো ছাকচেছ নহ'ল একবাৰ লগাইছিলোঁ কিয় নহ'ল এই ডিস্কখনৰ কাৰণে হোৱা নাই ডিস্কখন বহুত ডাঙৰ হয় যিটোৰ কাৰণে নেকি কেলিবাৰটো ফিট নাখায় আৰু কেলিবাৰে তোমালোকক মই আৰু এটা বস্তু দেখাই আছোঁ ইয়াতে যিটো এইটো সেন্সৰটো আছে ABS-ৰ এই সেন্সৰটো যাই ডিছত লাগি থাকে তো সেইটো কাৰণে এতিয়া আমি ডিচিশ্যন লৈছোঁ যে ৱৰ্কিং কৰিবৰ কাৰণে এক্সপালছৰ যিখন ষ্টক ডিছ আহে
সেইখন লগাব লাগিব আৰু সেইখনো লগোৱাৰ কিবা এটা প্ৰচেছ আছে মানে সেইখনতো নাটগিটাৰ হেৰিটো নিমিলে হোলগিটা নিমিলে আৰু এইখন হ'ল এক্সপালছখনৰ ABS প্লেট আৰু এইখন হ'ল KTMৰ ABS প্লেট কিমান ডাঙৰ চোৱা আৰু এইখন কিমান সৰু আৰু ইয়াৰে যিকেইটা হোল আছে বহুত ওচৰে ওচৰে আছে সেইখনৰ দূৰে দূৰে আছে আৰু ডাঙৰ ডাঙৰ আছে তো অবভিয়াছলি ABS ৱৰ্ক নকৰিব তো এইটো চাব পাৰা এইটো এক্সপালছখনৰ হয় তো এই নাটগিটা বহুত দূৰে দূৰে আছে এইটো এটা বনাব লাগিব এতিয়া কিন্তু এইখন ডিস্কখন বহুত সৰু আছে কম্পেয়াৰ টু দিছ বাপৰে বাপ এইখন কিমান ডাঙৰ আৰু এইখন ইমান সৰু এইখন তুমি খুলিব নোৱাৰিবা ঘৰত জন অভাৰ টাইট হৈ আছে তো গাইছ এইটোৱে দিনটো গ'ল আজি কালি ৰাতিৰ পৰা আজি গোটেই দিনটো গুচি গ'ল এক টোপনিও নাই তো আজিৰ কাৰণে আৰু বাদ দিম বুলি ভাবিছোঁ ইয়াৰে চকাৰ কেইটামান বুচিং মিলা নাই বুচিংকেইটাও আমি সৰু চাইজৰ বুচিং লৈ আহিব লাগিব তো কৰিছোঁ যেতিয়া ভালকৈ কৰিব লাগিব দিন লাগক আৰু মই ভাবিছোঁ আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিম কাৰণ লগাইছিলোঁ কিন্তু ৱৰ্ক নহ'ল তো আমি গোটেইখিনি কাম কৰি আনি হয়তো কালিৰ ব্লগত তোমালোকে হয়তো দেখা পাই যাব পাৰা তো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰি আছোঁ আৰু তোমালোকৰ এই ইউনিক মডিফিকেশ্যনটো মোৰ যিটো কনচেপ্ট হয় সেইটো তোমালোকৰ কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু কি জোৰ দি আছে এখন ডিস্ক খুলিব এখন খোলাটো ইমান ইজি নহয় ব্ৰ তো তুমি এইটো বাদ দিয়া সেইটো পাছত খুলিম সেইটো মাৰিলে খুলি যাব তো আজিৰ ব্লগ গাইজ ইয়াতে এণ্ড কৰি আছোঁ তোমালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিছে মানে ৰিজাল্টটোতো এতিয়াও তোমালোকে চোৱা নাই বাট কনচেপ্টটো কেনেকুৱা লাগিছে মই ভাই এইটো মই পাই গৈছোঁ মোৰ মাথাত আহি গৈছে এনেকুৱা খাতৰা লাগিছে নহয় চকাটো যেতিয়া ৰাতিপুৱা মানে এইটো আনিকে যেতিয়া লগাইছিলোঁ তেতিয়াই মোৰ একদম ধুনীয়া লাগি গৈছে তাৰপিছত এই চকাটো যেতিয়া এলয় লগাই দিম তেতিয়া কমপ্লিটলি বাইকখনৰ মানে এটা বেলেগে লুকছ আহি যাব তোমালোকে একদম মানে বেলেগে পাবা আৰু যেতিয়া ৰেপ চেপ কৰি দিম সন্মুখৰ মাঠগাৰ্ডখনো উঠাব পাৰি সেইখন উঠাই দিম হেডলাইট চেঞ্জ কৰাই দিম যিটো চেপেটাকৈ আহে প্লেইন হেডলাইটটো আহে গোলটো খুলি পেলাই তো এক্সপালছ বেলেগ হৈ যাব তো মই ৰাইডৰ আগতে এই প্ৰিপেৰেশ্যনখিনি কৰি আছোঁ বিকজ টিউব থকা টায়াৰত মই ইমান দূৰ ৰিস্ক ল'ব নোখোজোঁ আৰু টিউব থকা টায়াৰ খুলিব লাগে পামচাৰ কৰিবৰ কাৰণে কিবা কিবি বাদ দিয়া আৰু সেইবিলাক কৈ লাভ নাই তো টিউবলেছ টায়াৰ থাকিলে মানে বহুত সুবিধাও হৈ যায় তো সেইটো কাৰণে মই এলয় লগাই আছোঁ আৰু লুকছটো মানে বহুত ভাল হ'ব তো জনজ্যোতি আজিৰ কাৰণে ইয়াতে এণ্ড কৰি দিওঁ এইটো এপিছড তো এইটো মানে আৰু লাগি যাব আৰু মোটামুটি এসপ্তাহমান লাগিব এইটো কমপ্লিট হওঁতে মোৰ আইডিয়াত আৰু বস্তুও ফটকৈ নাপায় অৰ্ডাৰ কৰিব লাগিব কিছুমান বস্তু আৰু পিছৰটোতো ভেজাল আছে পিছৰটো কি জ্বালা দিয়ে সেইটো মই ক'বই নোৱাৰোঁ পিছৰটো চেঞ্জ প্ৰকেট আছে ৰেয়াৰ ডিস্ক আছে ৱৰ্কিং কৰিবই লাগিব চব আৰু ব্ৰেকছ মেইন ভাই ব্ৰেকছটো প্ৰপাৰ কৰিবই লাগিব তো সেইটো কাৰণে এইখন লগাম বুলিও খুলি দিলোঁ আকৌ তাৰপিছত এতিয়া এইখনত মাথা মাৰি আছোঁ তো গাইজ নেক্সট ব্লগত লগ পাম বাই বাই এই কলা হাতী দিয়ে বাই বাই হা